নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ ল'ৰা-ছোৱালী সকলৰ কাৰণে পঢ়ি থকা ল'ৰা-ছোৱালী সকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা পঢ়ি থকা ল'ৰা-ছোৱালী সকলৰ বাবে এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিছে, যিখন আঁচনিৰ নাম হৈছে বিদ্যালক্ষ্মী আঁচনি। কেৱল পঢ়ি থকা ল'ৰা-ছোৱালী সকলৰ কাৰণেহে এই বিশেষ আঁচনিখন নাম হৈছে বিদ্যালক্ষ্মী আঁচনি। তো এই আঁচনিখনৰ জৰিয়তে পঢ়ি থকা ল'ৰা-ছোৱালী সকলে এক বিশেষ সুবিধা প্ৰদান কৰিব। আপোনাৰ ঘৰত যদি পঢ়ি থকা ল'ৰা-ছোৱালী আছে, তেওঁলোকেও লাভ কৰিব এই বিশেষ আঁচনিখনৰ সুবিধা। তো এই আঁচনিখনৰনো কি সুবিধা আপোনালোকে লাভ কৰিব, কেনেকৈ আপোনালোকে লাভ কৰিব, ইয়াৰ ওপৰত আজিৰ এইটো ভিডিঅ'ত জনোৱা হ'ব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে শ্বেয়াৰ এটা কৰি দিব, যাতে সকলোৱে এই খবৰটো জানিবলৈ পায়। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা-ছোৱালী আছে, বা আপোনালোকেও যদি সৰু নহয় পঢ়ি থকা ল'ৰা-ছোৱালী আছে, বা আপোনালোকেও যদি পঢ়ি আছে, তেন্তে আপোনালোকৰ কাৰণে এই বিদ্যালক্ষ্মী আঁচনিখনে বিশেষ সুবিধা প্ৰদান কৰিব পঢ়াৰ ক্ষেত্ৰত। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে বৰ্তমান সময়ত যিসকল ল'ৰা-ছোৱালীয়ে নেকি উচ্চ শিক্ষা ল'ব বিচাৰে, কিন্তু তেওঁলোকৰ উচ্চ শিক্ষা ল'বৰ বাবে পইচা পাতি নাথাকে হাতত, তো তেওঁলোকক এতিয়া এই বিদ্যালক্ষ্মী আঁচনিৰ জৰিয়তে ঋণ প্ৰদান কৰিব বুলি জনাইছে। যিটো ফেমিলিৰ বাৰ্ষিক আয় 8 লাখতকৈ কম হ'ব, তো তেওঁলোকক 7.5 লাখ টকা পৰ্যন্ত বিদ্যালক্ষ্মী আঁচনিৰ জৰিয়তে লোন প্ৰদান কৰিব উচ্চ শিক্ষাৰ কাৰণে। আপুনি যদি ধৰি লওক আপোনালোকৰ ঘৰৰ বছৰি ইনকম 8 লাখ টকাতকৈ কম প্ৰত্যেক বছৰে, তো আপুনি 7.5 লাখ টকালৈকে ঋণ লাভ কৰিব, আৰু সেই টকাৰে আপোনালোকে উচ্চ শিক্ষা লাভ কৰিব পাৰিব। যেনে ডক্টৰ, ইঞ্জিনিয়াৰ কিবা যদি আপোনালোকৰ পঢ়িবলৈ মন আছে, পইচাৰ অভাৱত যদি আপোনালোকে পঢ়িব পৰা নাই, তেন্তে এই বিদ্যালক্ষ্মী আঁচনিৰ অধীনত আপোনালোকে এডমিশ্যন ল'ব পাৰে, বা এই বিদ্যালক্ষ্মী আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া আবেদন আপোনালোকে কৰিব কেনেকৈ? আবেদন কৰিবৰ কাৰণে মই আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ বিশেষ ডকুমেণ্টৰ প্ৰয়োজন নহ'ব। আপোনালোকৰ দেউতাৰ ইনকম চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনাৰ ভোটাৰ কাৰ্ড নহয় আধাৰ কাৰ্ড, পান কাৰ্ড প্ৰয়োজন হ'ব, আপোনাৰ বেংকৰ পাছবুকৰ প্ৰয়োজন হ'ব, বিদ্যালয়ত পঢ়ি থকা নথিপত্ৰৰ প্ৰয়োজন হ'ব। এইকেইটা ডকুমেণ্ট হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব এটা এডুকেশ্যন লোনৰ কাৰণে। আৰু তাতে আৰু এটা ভাল খবৰ আপোনালোকক কৈ থৈ যাওঁ, এই যি নেকি বিদ্যালক্ষ্মী আঁচনিৰ জৰিয়তে আপোনালোকক লোন প্ৰদান কৰিব, তাত কিন্তু ছাবচিডিও থাকিব, তাত ছাবচিডি থাকিব। গোটেই পইচাটো আপোনালোকে ঘূৰাব নালাগে, আৰু বহুতো সুবিধা থাকিব আপোনালোকৰ কাৰণে, যিখিনি সুবিধা আপোনালোকে বেলেগ বেংকৰ পৰা যদি ঋণ লৈ গৈ পঢ়িবলৈ যায়, সেই সুবিধাবিলাক আপোনালোকে নাপাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাতিৰত বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।